আমাৰ বয়সপ্ৰাপ্ত ব্যক্তিসকলক কি কৰা হৈছে? নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ অহা হৈছে। নিজৰ পিতৃ মাতৃক আহুকাল পাই গছৰ তলত এৰি থৈ অহা হৈছে। নিজৰ পিতৃ মাতৃক ৰাস্তাত এৰি থৈ অহা হৈছে। এয়া মানৱ জীৱনৰ কৰ্ম হ'ব নোৱাৰে। কাৰণ 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যি মানুহে মানুহৰ জীৱন পায়, সেই জীৱনৰ গুৰি ধৰোঁতা আদ্যগুৰু পিতৃ মাতৃক যদি অৱমাননা কৰা হৈছে, তাতকৈ আৰু অকৃতজ্ঞতাৰ কৰ্ম থাকিব নোৱাৰে। যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক, সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। শান্তাকাৰম জলধি শয়নম পদ্মনাভম সুৰেশম লক্ষ্মীকান্তম কমল নয়নম যোগীভীর ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। জ্যেষ্ঠ নাগৰিকৰ অভিনন্দন গ্ৰন্থ গুণাকৰ আৰু কাব্যগ্ৰন্থ মেঘে অকা আকাশ উন্মোচন উপলক্ষে যি কীৰ্তিমানৰ অভিনন্দন অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানৰ সঞ্চালক তথা মাননীয় সভাপতি বিদগ্ধ পণ্ডিত তুৱাৰাম খনিকৰ ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা আন এগৰাকী গ্ৰন্থ উন্মোচক ডক্টৰ অনিল শইকীয়া দেৱ আৰু মঞ্চৰ উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ সাহিত্যপ্ৰাণ, সংস্কৃতিপ্ৰাণ, ধৰ্মপ্ৰাণ ৰাইজ, আইসকল, যুৱক যুৱতীসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। সঁচাকৈ ক'বলৈ গ'লে চাৰিং অঞ্চলটো আমাৰ অতি মৰমৰ, অতি আপোন অঞ্চল। চাৰিং বুলি কোৱাৰ লগে লগে আমাৰ জন্ম ইতিহাসৰ কথা মনত পৰে। চাৰিঙৰ বিভিন্ন ঠাইত আমি প্ৰায়ে সভা সমিতি কৰিছোঁ। এই অভয়পুৰীয়া গাঁৱৰ নামঘৰটো আজিৰ পৰা কিছুদিনৰ আগতে এখন ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰাৰ কথা মোৰ মনত পৰে। দেওৰজা, অভয়পুৰীয়া, চাৰিং আদি শব্দবিলাকে সঁচাকৈ হৃদয়ৰ মাজত এটা আনন্দৰ হিল্লোল তোলে। আজি আমাৰ অতি আপোন আপোন লগা এই লোকসকলৰ মাজলৈ এইদৰে আমি আজি আহিবলৈ পাই কৃতাৰ্থ মানিছোঁ আৰু পুনৰবাৰ সেই আপোন আপোন লগা লোকসকললৈ আমাৰ প্ৰণিপাত আগবঢ়াইছোঁ। বহুদিনৰ আগতে ৰাইজে জনাইছিল আজি এই অনুষ্ঠানটোত উপস্থিত হোৱাৰ কথা। ৰাইজে বিষয়বস্তুৰ কথাও জনাইছিল,
কিন্তু ইমানেই ব্যস্ত, কিবা কাগজ দিছিলে যদিও ক'ৰবাত হেৰালে। আহি খনিকক কাণে কাণে সুধিছোঁ বিষয়টো কি আছিলে, আৰু বাৰে বাৰে ফ্লেক্সখনলৈ চাইছোঁ আৰু দুই এজনকো সুধিছোঁ। তাৰপিছতহে অনুভৱ কৰিছোঁ আজি বিষয়ৰ তত্ত্ব কথা ক'বই লাগিব। আজি যিটো মঞ্চত এই অনুষ্ঠান আয়োজন কৰা হৈছে ইয়াৰ তাৎপৰ্য আছে। স্থানখন হ'ল অভয়পুৰীয়া সম্প্ৰীতি মঞ্চ। যি মঞ্চই সদায় সম্প্ৰীতিৰ কথা কয়, যি মঞ্চই সদায় সমাজ জোৰা লগাবলৈ চেষ্টা কৰে, যি মঞ্চই সদায় সমন্বয়ৰ বাৰ্তা দিয়ে, সেই মঞ্চ সঁচাকৈয়ে সমন্বয় সম্প্ৰীতি মঞ্চ। আমি সেয়ে অভয়পুৰীয়া সম্প্ৰীতি মঞ্চৰ সাৰ্থকতা বিচাৰি পাইছোঁ, আৰু এই অভয়পুৰীয়া সম্প্ৰীতি মঞ্চই এই অনুষ্ঠানৰ আয়োজন কৰাৰ কাৰণে আমি তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকল সঁচাকৈয়ে সম্প্ৰীতিৰ বাহক, সমন্বয়ৰ বাৰ্তাবাহী সদস্য। কাৰণ এজন নহয়, দুজন নহয়, 100জন মানুহৰ ওপৰত কৃতিত্বৰ ওপৰত গ্ৰন্থ লিখি তেখেতসকলে সম্প্ৰীতিৰ বাৰ্তা প্ৰকাশ কৰিছে। ক'ৰবাত যদি দুজন এজনৰ কথা লিখিলেহেঁতেন আমি হয়তো সম্প্ৰীতিৰ কথা নক'লোহেঁতেন। এজন নহয়, দুজন নহয়, 100জন মানুহক একত্ৰিত কৰা কথাটো সৰু কথা নহয়। আৰু সেই 100জন মানুহক কেৱল একত্ৰিত কৰি ক্ষান্ত থকা নাই, তেখেতসকলৰ জীৱনৰ সাধনাৰ কথা সংগ্ৰহ কৰি গ্ৰন্থ আকাৰে তাক প্ৰকাশ কৰিছে। ইয়াতকৈ আৰু সমাজত দৃষ্টান্তমূলক আদৰ্শ কি থাকিব পাৰে? সেয়া আমি পুনৰবাৰ সেই গ্ৰন্থ সম্পাদনা সমিতি তথা সম্প্ৰীতি মঞ্চৰ উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। আৰু তেখেতসকলৰ এনে ভাৱনা দৃঢ়ৰ পৰা আৰু দৃঢ়তৰ হওক, তেখেতসকলৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, তাকে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আজি যিখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে, নামকৰণ কৰা হৈছে গুণাকৰ। অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰে সাধনালব্ধ জীৱন আছে, আৰু সেই সাধনালব্ধ জীৱনৰ মাজেৰে তেওঁলোকে গুণ প্ৰবাহিত কৰিব পাৰে। আৰু সেই 100জন ব্যক্তিৰ গুণ গ্ৰহণ কৰি সম্পাদনা সমিতিয়ে তেখেতসকলক সম্বৰ্ধনা জনাবৰ কাৰণে গ্ৰন্থখনিৰ নামকৰণ কৰিছে গুণাকৰ। অত্যন্ত এক প্ৰাসংগিক গ্ৰন্থৰ নামকৰণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ বাবেও তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। গ্ৰন্থখনৰ ভিতৰ চোৱালৈ গ'লে আমি এইকেইটা কথা পাওঁ। সম্পাদনা সমিতিত সভাপতি স্বৰূপে আছে বিপিন শইকীয়া, আৰু সম্পাদক স্বৰূপে আছে ঋতুকল্প গোহাঁই, সহযোগী প্ৰজ্ঞানজ্যোতি শইকীয়া, অঞ্জন শইকীয়া চুতীয়া। শুভেচ্ছামূলক বৰঙণি দিয়া হৈছে 220 টকা। বেটুপাত অলংকৰণ কৰিছে দেৱব্ৰত মহন্তই, অক্ষৰ বিন্যাসত আছে অভিজিত, আৰু মুদ্ৰণ কৰা হৈছে ৰংপুৰ অফছেট চপাখাল আমগুৰি। গ্ৰন্থখনিত শুভেচ্ছাবাণী আছে। তাৰোপৰি সম্পাদকীয় আছে, যিটো প্ৰাসংগিক বিষয়, আৰু যি অনুক্ৰমণিকা সূচীপত্ৰ, তাত 100জন ব্যক্তিৰ নিশ্চয় ইয়াত তথ্য দাঙি ধৰা হৈছে, আৰু তাৰ লগে লগে বিভিন্ন প্ৰবন্ধ ইয়াত সংযোগ কৰা হৈছে। আমি আশা কৰিছোঁ এই গ্ৰন্থখনে সমাজত নজনা কথাৰ উন্মেষ ঘটাব। এই গ্ৰন্থখনে কেৱল 100জন ব্যক্তিৰ পৰিচয় দিয়াতেই ক্ষান্ত থকা নাই, তেওঁলোকৰ কষ্টোপাৰ্জিত জীৱনৰ কথা ক'ব। এই গ্ৰন্থখনে মানুহ কেনেকৈ মানুহ হ'ব পাৰে তাৰ কথা ক'ব। এই গ্ৰন্থখনে
মানুহৰ সাধনা কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ কথা ক'ব। আৰু ইমান ভিতৰুৱা ঠাইত এখন গাঁও তথা এই অঞ্চলৰ পৰা কেনেদৰে প্ৰতিভাৱান ব্যক্তিসকল ইয়াৰ পৰা প্ৰকাশিত হৈছে তাৰ কথা ক'ব। সেয়ে আমাৰ ক'বৰ মন গৈছে, মহানগৰত থাকিলেই, ডাঙৰ সাংস্কৃতিক অনুষ্ঠানত থাকিলেই, ডাঙৰ শৈক্ষিক অনুষ্ঠানত থাকিলেই মানুহে কেৱল প্ৰতিভাৰ পৰিচয় দিব নোৱাৰে। নিভৃতম কোণত থকা ব্যক্তিসকলেও, অজান মুলুকত থকা গাঁৱৰ ভিতৰত থকা ব্যক্তিসকলেও প্ৰতিভাৰ যে পৰিচয় দিব পাৰে, এই গ্ৰন্থখন তাৰ স্বাক্ষৰ। সেয়ে আমি আশা কৰিম আপোনাসকলে এই গ্ৰন্থখন পঢ়াৰ পিছত নিশ্চয় বহু কথা আকৌ বোধগম্য কৰিব পাৰিব। আৰু আমি আশা কৰিছোঁ এইখন গ্ৰন্থ কেৱল অভয়পুৰীয়া গাঁৱৰ কাৰণে নহয়, চাৰিং অঞ্চলৰ কাৰণে নহয়, গোটেই অসমত, গোটেই অসম জুৰি ইয়াৰ প্ৰভাৱ পেলাবলৈ ই সমৰ্থ হ'ব। আমি সাধাৰণতে কওঁ বয়সস্থ ব্যক্তিসকলৰ সাধনা আছে, বয়সস্থ ব্যক্তিসকলৰ প্ৰতিভা থাকে। কিয় কওঁ? কাৰণ গোটেই জীৱনজোৰা পৰিক্ৰমাৰে তেওঁলোকে যেতিয়া আগবাঢ়ি যায়, বহুতো ঘাট বিঘাতৰ মাজেৰে জীৱন পাৰ কৰে আৰু তাৰ মাজত তেওঁলোকে বহুতো অৰ্হতা অৰ্জন কৰে আৰু যাৰ কাৰণে তেওঁলোক সমাজৰ একোগৰাকী প্ৰতিভাৱান পুৰুষলৈ ৰূপান্তৰিত হয়। আপোনালোকে নিশ্চয় ভীষ্মৰ কথা জানে। সিদিনাখনলৈকে জনপ্ৰিয় হৈ থকা ভীষ্ম সৰসজ্জা ভাওনা আপোনালোকে দেখিছে। ভীষ্মক পিতামহ বুলি কোৱা হৈছিল। কৌৰৱ বংশই ভীষ্মক পিতামহ বুলি স্বীকাৰ কৰিছিলে। কিয়? অৰ্থাৎ তেওঁ কেৱল বয়সৰে পিতামহ নহয়, তেওঁৰ জীৱনৰ সাধনাৰে পিতামহ, তেওঁ গুণেৰে পিতামহ, তেওঁৰ অৰ্হতাৰে পিতামহ। আৰু সেইকাৰণে আপোনালোকে জানে, সৰসজ্জাত পৰি থকাৰ সময়ত ভীষ্মৰ কাষত যেতিয়া কৃষ্ণ আছিলে, তেতিয়া পাণ্ডৱক শান্তিৰ বাৰ্তা দিবৰ কাৰণে কৃষ্ণক দায়িত্ব দিয়া হোৱা নাছিল। কিন্তু কৃষ্ণ ঐশ্বৰ্যৰ অধিকাৰী, যাক ভগৱান বুলি কোৱা হৈছে, তেওঁক শান্তিৰ বাৰ্তা দিবলৈ দায়িত্ব দিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে সৰসজ্জাত পৰি থকা ভীষ্মক সেই দায়িত্ব দিয়া হ'ল যে পঞ্চ পাণ্ডৱক তুমি শান্তিৰ বাৰ্তা দিব লাগে। তাৰমানে এইটো কথা কোৱা হৈছে যে ভীষ্মই যি জীৱনজোৰা সাধনাৰে জীৱন ব্ৰত ভাল পালন কৰিলে, ভীষ্মৰ সেই অৰ্হতা দেখি, সেই যোগ্যতা দেখি তেওঁক শান্তি বাৰ্তা দিয়াৰ প্ৰকৃত অধিকাৰী বুলি গণ্য কৰি সকলোৱে সেই প্ৰস্তাৱক সমৰ্থন জনালে। ভীষ্মই শান্তিৰ বাৰ্তা দিলে। তাৰ লগতে অৱশ্যে আৰু এটা কথা ইয়াত জড়িত হৈ আছে। কৃষ্ণই যুধিষ্ঠিৰক দাদা সম্বোধন ধৰে। ভাতৃয়ে জ্যেষ্ঠজনক উপদেশ দিয়াটো নীতি বিৰুদ্ধ কাৰ্য। আৰু সেইকাৰণে কৃষ্ণই সেই দায়িত্ব গ্ৰহণ নকৰি সকলোৰে সমক্ষতে থকা বয়োজ্যেষ্ঠ পিতামহ ভীষ্মক সেই দায়িত্ব দিয়া হৈছিল। কিন্তু আপোনালোকে এইটো কথাও জানে, এপাত মাৰণাত্মক অস্ত্ৰৰ আঘাত যদি মানুহৰ গাত পৰে, মানুহজন চটফটাই থাকিব। কিন্তু এপাত নহয়, দুপাত নহয়, সহস্ৰ শৰে বিন্ধাৰ পিছতো ভীষ্মই চটফটাই থকা নাই। বৰঞ্চ সেই অৰ্জুনৰ নিক্ষিপ্ত শৰত তেওঁ সৰসজ্জাত ধৰাশায়ী হোৱাৰ পিছত সেই সৰসজ্জাকে শান্তিৰ সজ্জালৈ ৰূপান্তৰিত কৰি শান্তি মনেৰে তাত শয়ন কৰি পঞ্চ পাণ্ডৱক শান্তিৰ বাৰ্তা দিবলৈ উদ্যত হৈছিলে। কেনেকৈ এই শক্তি ভীষ্মই লাভ কৰিলে? ক'বই লাগিব সাধনালব্ধ জীৱনৰ কাৰণে। ভীষ্মৰ 3টা জীৱনৰ মূল স্বভাৱ আছিল। এটা আছিল সদাচাৰী জীৱন, আনটো আছিল সংযমী জীৱন, তৃতীয়টো আছিল আধ্যাত্মিক জীৱন। যিজনে কায় মন বাক্যেৰে নিজকে সংযমী কৰিব পাৰিছিল, যিজনে স্থূল আৰু সূক্ষ্ম এই দুটা সদাচাৰত প্ৰবৃত্ত হৈছিল, আৰু যিজনে কেৱল হৃদয়ৰ মাজত কৃষ্ণ চিন্তা অনুৰণিত কৰি জীৱন যাপন কৰিছিল, তাৰ কাৰণেই ভীষ্মই এনে অমোঘ শক্তি লাভ কৰিলে। আৰু আপোনালোকে ভীষ্মৰ চৰিত্ৰ বিশ্লেষণ কৰিলে আপোনালোকে পাব, ভীষ্ম ওৰেটিৰ জীৱন ব্ৰহ্মচাৰী আছিল।
আৰু পিতৃক সন্তুষ্ট কৰিবৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে তেওঁ সংসাৰৰ বিষয়ভোগো ত্যাগ কৰিছিলে আৰু সেইগৰাকী সাধনালব্ধ পুৰুষে এনেদৰে পঞ্চপাণ্ডৱক শান্তিৰ বাৰ্তা দিয়াৰ কাৰণে উদ্যত হৈছিল আৰু আপোনালোকে এই কথাও জানে ভীষ্মই যেতিয়া খৰসজ্জাত পৰিলে তেওঁ লগে লগে মৃত্যুক আঁকোৱালি লোৱা নাই যদিও খৰসজ্জাত পৰিলে এমাহ ২৬ দিনলৈ মৃত্যুক ঠেলি দিলে মৃত্যুক ক'লে তুমি এতিয়াই মোৰ সন্মুখত উপস্থিত নহ'বা যেতিয়াই মই তোমাক তৰ্জনী আঙুলিৰে ইংগিত কৰিম সেইদিনা তুমি মোৰ ওচৰলৈ আহিবা এইদৰে ভীষ্মই মৃত্যুক এমাহ ২৬ দিনলৈ ঠেলি দিলে তেওঁ আঘোণ মাহৰ শুক্লা নৱমী তিথিত খৰসজ্জাত পৰিছিল কিন্তু মৃত্যুক সাৱটি ল'লে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা আৰু সেইদিনাখন তেওঁ মৃত্যুক মাতিছে তুমি আহা এতিয়া মোৰ সময় হৈছে মৃত্যুক তেওঁ আঁকোৱালি লৈছে আৰু সেই দিনটো ভীষ্মই বাঞ্ছা কৰাৰো তাৎপৰ্য আছে কাৰণ শ্ৰী শুক্ল দিৱসত যদি মানুহৰ মৃত্যু হয় সেই মানুহে পাৰিষদী জীৱন লাভ কৰে শ্ৰী শুক্ল কোনটো দিবা শুক্ল শুক্লপক্ষ উত্তৰায়ণ শুক্ল এই তিনিটা শুক্লক শ্ৰী শুক্ল বুলি কৈছে এই তিনিটা পোহৰ থকা শ্ৰী শুক্লত যদি মানুহৰ মৃত্যু হয় সেই মানুহে নিৰ্বিবাদে পাৰিষদী জীৱন লাভ কৰে ভীষ্মই সেই দিনটো বাঞ্ছা কৰিছিল আৰু সেই ভীষ্মই পাৰিষদী জীৱন লাভ কৰিলে আমি এই কাহিনীটো কোৱাৰ উদ্দেশ্য এইটোৱেই ভীষ্মই যেনেকৈ সাধনালব্ধ জীৱনৰে তেওঁ জীৱনৰ যোগ্যতা অৰ্জন কৰিছে ভগৱান থকাৰ পিছতো সেই ভগৱানক দায়িত্ব দিয়াৰ পৰিৱৰ্তে সেই মহান দায়িত্ব তেওঁ গ্ৰহণ কৰিব পাৰিছে এই শক্তি অলপীয়া শক্তি নহয় ৭০ বছৰ পিছত ৬০ বছৰ পিছত আমাৰ সমাজৰ লোকসকলে আচলতে তেনে শক্তি অৰ্জন কৰিব পাৰে আৰু সেয়ে এই ১০০জন লোকক যে বুটলি আনি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ উদ্যোক্তাসকল উদ্যত হৈছে আৰু তেখেতসকলৰ নামত গ্ৰন্থ ৰচনা কৰিছে আমি জনামতে প্ৰায় চাগে ৬০-৭০ বছৰৰ ঊৰ্ধৰ লোক সেয়ে আমি ক'ব খোজোঁ তেওঁলোক একোগৰাকী ভীষ্ম পিতামহৰ দৰে আৰু তেওঁলোকৰ সাধনালব্ধ জীৱনৰে যি প্ৰতিভাৰ পৰিচয় দিলে বাকী থকা সময়তো তলৰসকলক উত্তৰসূৰীসকলক ভীষ্মৰ দৰে শান্তিৰ বাৰ্তা প্ৰদান কৰিবলৈ তেখেতসকল উদ্যত হওক তেতিয়াহে এই সম্বৰ্ধনা লোৱাৰ সাৰ্থকতা থাকিব তেতিয়াহে এই গুণাকৰ গ্ৰন্থ প্ৰকাশৰ সাৰ্থকতা থাকিব